আৰু মই দেখিছোঁ বাক্সাত সৰু ল'ৰা এটাক ভৰিত গুলিয়াই দিলে প্ৰশাসনে বুজি নাপায় নেকি কথাটো কিয় নাই ন্যায়ৰ কাৰণে আমি আন্দোলন কৰি যাওঁ যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপাওঁ আমাৰ ন্যায় লাগিবই লাগিব নাই লাগিব চিধা কথা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা চিধা কথা ঘণ্টাৰ কথা নকৰোঁ কি আছিলে কিবা আছিলে প্ৰথমে তোমাক আচলতে তুমি জুবিনৰ আচলতে তোমাক প্ৰশ্ন দিলে তুমি জুবিনদাক হৈ যাব নোৱাৰা তোমাক যে মই প্ৰশ্ন দিছোঁ তুমি মাধৱ হৈ গৈছা কিন্তু আমি তোমাৰ মাজত জুবিনদাক বিচাৰোঁ হয়নে মোৰ এটাই প্ৰশ্ন তুমি জুবিনদাৰ ন্যায় বিচাৰা কি কৰিবা ন্যায়ৰ বাবে বা তোমাৰ জুবিনদাৰ স্মৃতি কৰি ৰাখিবৰ বাবে তুমি কি কৰিবা দাদা এনেকুৱা সৃষ্টি কৰি গৈছে দাদাই সেইবিলাক পঢ়াব নোৱাৰে ইমান সৃষ্টি কৰি গৈছে গান বুলি নহয় বহুত চিনেমা বনাইছে কাঞ্চনজংঘা মিছন চাইনা ডক্টৰ বেজবৰুৱা সেয়াই আৰু বহুত আছে দাদাক স্মৃতি ৰাখিম আমি সদায় ৰাখিম দাদাৰ নামত অসমত হৰ বুলি ক'ব লাগিব কথাটো সেইটো চবেই হ'ব নহৰ বুলি দাদাৰ নামত সেইটোৱে তোমাক জুবিনদাৰ হ'বলৈ আমি এৰিছোঁ তুমি এতিয়া তোমাক আমি জুবিনৰ ওপৰত চাব বিচাৰোঁ এতিয়া তুমি নিজৰ মতে জুবিনদাক হৈ যোৱা ঠিকে আছে আৰু মই আহিছোঁ ইয়াত আৰু মোক মাতিছে আৰু মই নিউজ চিউজ চাই আছোঁ যে কোনোবাই গুলি খাইছে কিবা কৈছে অসমৰ মুখ্যমন্ত্ৰী কি বুজি নাপায় নেকি অসমৰ মুখ্যমন্ত্ৰী কি বুজি নাপায় নেকি হা ইমান দেৰি কেলে লাগিছে আইনৰ কাৰণে কেলে লাগিছে আন্দোলন কৰিম যেতিয়ালৈকে ন্যায় নাপাওঁ আমি ৰাজপথত ওলাই আহিম চিধা কথা মই বেছি কথা নকওঁ আজি আৰু মোৰ দেহাটো অসুস্থ মই আহোঁতে চেলাইন লৈ আহিছোঁ বেজি লৈ আহিছোঁ সলো আহিছোঁ উকিলে মাতাৰ কাৰণে উকিলক বহুত বহুত ধন্যবাদ দিছোঁ ইয়ালৈ মোৰ মাতাৰ বাবে থেংক ইউ লাভ ইউ অল চবেই ভাল থাকক থেংক ইউ